নমস্কাৰ বন্ধুসকল, আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে কোনটো প্ৰাণীৰ মগজু নাই। তোমালোকক চাৰিটা অপচন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি, জেলিফিছ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৃথিৱীৰ আটাইতকৈ দ্ৰুত জন্তুৰ নাম কি? তোমালোকক চাৰিটা অপচন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি, চিতা। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো জন্তুৱে কোনো ৰং দেখা নাপায়? তোমালোকক চাৰিটা অপচন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ, গৰু। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৃথিৱীত কোনটো প্ৰাণী 1 ট্ৰিলিয়নতকৈও অধিক? তোমালোকক চাৰিটা অপচন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি, পিঁপৰা। ইয়াৰ জনসংখ্যা আমাৰ পৃথিৱীত প্ৰায় 1 ট্ৰিলিয়নতকৈও অধিক। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো জন্তুৰ জিভা নাই? তোমালোকক চাৰিটা অপচন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি, মাছ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ কোনটো? তোমালোকক চাৰিটা অপচন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি, ছাল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো শাক-পাচলিয়ে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰে? তোমালোকক চাৰিটা অপচন দিয়া হৈছে, অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি, তিতালাও। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফলে তেজত হিমোগ্লোবিন বৃদ্ধি কৰে? তোমালোকক চাৰিটা অপচন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি, ডালিম। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো জন্তু পানীৰ তলত কাণ আৰু নাক বন্ধ কৰি থাকিব পাৰে? তোমালোকক চাৰিটা অপচন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি, কুমিৰ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মহৰ প্ৰিয় তেজ কি? তোমালোকক চাৰিটা অপচন দিয়া হৈছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি, ও তেজৰ গোট।